প্ৰথমখন কাৰ্বি দৈনিক বাতৰি কাকত দি আৰ্লেং ডেইলিৰ সম্পাদক টিপি খানছেৰ মৃত্যু তিনি পাৰ্বত্য জিলাত পৰিছে শোকৰ ছাঁ প্ৰথমখন কাৰ্বি দৈনিক বাতৰি কাকত দি আৰ্লেং ডেইলিৰ সম্পাদক প্ৰকাশক স্বত্বাধিকাৰী তথা জ্যেষ্ঠ সাংবাদিক টিপি খানছে আজি পুৱতি নিশা প্ৰায় 2:30 শেষ নিশ্বাস ত্যাগ কৰে সুদূৰ মণিপুৰৰ পৰা আহি কাৰ্বি আংলঙৰ ডিফুত স্থায়ীভাৱে বসবাস কৰাৰ লগতে হানছেই কাৰ্বি ভাষাৰ দৈনিক বাতৰি কাকত সন্দৰ্ভত চিন্তা চৰ্চা অব্যাহত ৰাখি দি আৰ্লেং ডেইলি নামৰ কাকতখন যোৱা 2004 বৰ্ষৰ জুন মাহত প্ৰকাশ কৰে সকলো দায়িত্ব নিজে মূৰ পাতি লৈ অতি কষ্টেৰে সাহসেৰে আৰম্ভ কৰে কাৰ্বি ভাষাৰ সাংবাদিকতাৰ যাত্ৰা দুকুৰি বছৰ ধৰি কাৰ্বি ভাষা সাহিত্য কলা সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে কাকতখনে সূক্ষ্ম দৃষ্টিভংগীৰে নিজৰ প্ৰতিভা আৰু পৰিচয় দাঙি ধৰা টিপি খানছে তিনি পাৰ্বত্য জিলা পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত সংবাদ জগতৰ বাবে জনপ্ৰিয় এক নাম সংবাদ জগতৰ বিভিন্ন মঞ্চই তেখেতৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মানিত কৰি আহিছে সংবাদ জগতত প্ৰৱেশৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো ধৰণৰ বিতৰ্কত কেতিয়াও প্ৰয়াত হানছেৰ নাম সাঙুৰ খোৱা নাছিল সুদীৰ্ঘ দিন ধৰি অসুস্থ হৈ থকা হানছে আজি পুৱতি নিশা ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে হানছেৰ অকাল বিয়োগৰ সংবাদ চৌদিশে বিয়পি পৰা তেখেতৰ অজস্ৰ গুণমুগ্ধই চিকিৎসালয়ত আহি উপস্থিত হৈ নশ্বৰ দেশ ডিফুস্থিত আৱাসগৃহলৈ লৈ যায় পুনৰ অজস্ৰ গুণমুগ্ধই আৱাসগৃহলৈ আহি তেখেতৰ নশ্বৰ দেশত শেষ শ্ৰদ্ধা নিবেদন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং কাৰ্বি আংলং জিলাৰ আয়ুক্ত নিৰলা ফাছংপি ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেঙকে ধৰি কেইবাজনো গণ্যমান্য তথা গুণমান্য ব্যক্তিয়ে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে হানছেৰ অকাল বিয়োগত তিনি পাৰ্বত্য জিলাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে শোকবাৰ্তা কাৰ্বি আংলঙৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও হানছেৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মৃত্যুৰ সময়ত পত্নী পুত্ৰ কন্যাসহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট অসম টুডে